তো গুড মৰ্নিং এণ্ড ৱেলকাম টু মাই চেনেল মোৰ চেনেল ভিডিঅ'লৈ আপোনালোকক আকৌ এবাৰ স্বাগত জনাইছোঁ। আজি পুৰা ব্লগৰ আৰম্ভণি হৈছে বাইকৰ ওপৰৰ পৰা। মানে মই যাম বাৰু বহুত বেলেগ বেলেগ জেগাত যাম। আজি দিনটো মানে ঘূৰাৰ কাম আছে। তো বাজিলে 11টা। তো যাব লাগে বৰবৈ চকত, কিবাখন ফৰ্ম ফিল আপ কৰিব লাগে। তাৰ কাৰণে বৰবৈ চকত যাম, তাৰ পৰা আহিম, আহি কিনে যাম আৰু বহুত দিনৰ মূৰত চাওক আজি বতৰটো ভাল। মানে আজি ৰ'দ নাই আৰু বৰষুণ দিছে বাৰু, ৰাতিপুৱাৰ পৰা বৰষুণ দিছে। এতিয়াও কিন কিনকৈ বৰষুণ অলপ অলপ পেলাই আছে। বৰষুণ পাই মানে যাব পাৰি আৰু, কিন্তু ৰ'দে পুৰেই না বেয়া শান্তি হয়। কিন্তু দুদিনমান পিছৰ বৰষুণটো পুৰা বন্ধ হৈ যাব, বৰষুণ নিদিয়া হ'ব আৰু মানে ঠাণ্ডা দিন পৰিব যিহেতু বৰষুণ ঠাণ্ডা দিনত বৰষুণ নেৰে বাৰু এনেকুৱাকৈ। আৰু আপোনালোক চবে গমে পায় আজি 3 দিন নে 4 দিনে হ'ল আমাৰ মহিলা পাৰ্টে পদুম পুখুৰী হাইস্কুলত সেই ল'ৰাজনক যে মাৰি পেলাইছিলে, কি বুলি কয় মানে ক্লাছ 10ৰ কেইজনমান ল'ৰা আৰু ক্লাছ 9ৰ সেই ল'ৰাজনে। তাকে মানে সেইটো ঘটনা বাৰে বাৰে মাথাত ঘূৰি আছোঁ। আজিকালি ল'ৰা ছোৱালীবিলাক কিবা ডেঞ্জাৰ হৈছে। মানে কেনেকুৱা অদ্ভুত কাহিনী আপোনালোকে ভাবি চাওকচোন। স্কুলতে মাৰি পেলালে মানে ল'ৰাজনক। আজিকালি মানে পৰিস্থিতিবিলাক কি হৈছে অসমত গম পোৱা নাই। কোনোবা ইফালে কোনোবা কাৰোবাক মাৰিছে, ইফালে কাৰোবাক মাৰিছে। নিউজ শুনিব কোনোবা বোলে পয়েককে মাৰি পেলালা, কোনোবা বোলে হাঁহকে মাৰি কাটি ভাই দিলা, কালি বোলে স্কুলত। মাথা বেয়া হৈ গৈছে। ৰাস্তাত ওলাব ভয় লাগে, কি জানিবা কোনোবাই ক'ৰবাত যাই থাকোঁতে পিছফালে কুচুক মাৰিয়ে পেলাব, এনেকুৱাই লাগে। সেইটো উপায় নাই, যাবতো লাগবে। তো এতিয়া বলক বৈশাখত যাওঁ, কামখিনি কৰোঁ। তাৰপিছতে আহি কিনে মই যাম এতিয়া হেৰিত, তাৰপিছত এই মঙলৰ ফালে যাম, কিবা বিশেষ এটা কাম আছে। তো গাইছ সেইফালে বৰষুণ চৰষুণ কমিল আৰু মই তেতিয়া বৰবৈ চকৰ পৰা আহিলোঁ। মানে কি হ'ল, বৰষুণটো নেৰা নাই পৰা বৰষুণ দি আছে নাই, সেইকাৰণে যাব পৰা নাছিলোঁ। আৰু চাচোন একজাক বৰষুণ দিয়াৰ লগে লগে বাটৰ অৱস্থা চালা, বাটে নে পথৰে ক'বাই নোৱাৰা হৈছে। তাৰপিছতে এতিয়া যাওঁ অলপ ফুৰি আহোঁ। মানে একেবাৰে পূৰা গেটাপ চেটাপ লগাই ল'ব লাগিছোঁ আৰু মানে একবাৰ যা আকৌ জিম যা, সেইটো মানে বাৰে বাৰে এইটো কৰি থকাটো মানে দিগদাৰ। কাৰণ জিমটোতো আৰু মিছ কৰিব পৰা বস্তু নহয়, যিটো ৰেগুলাৰ যাব লাগে। সেইকাৰণে তো ধুনীয়াকৈ পেণ্টটো পিন্ধি লৈ ওলাইছোঁ, যাওঁ, যাই কিনে আহোঁ। আৰু বৰষুণটো কমছি, হয়তো বৰ্তমান সময়তে কমছে, আকৌ দিবই। তথাপিও যাওঁ, বলক যাই থাকোঁ। ক'ত যাওঁ কি কৰোঁ চব দেখাই চাবলৈ এখন চলি এইবোৰ বাসন্তীখন লৈ যাওঁ। এইফালে মায়া কাম বন কৰি আহিছে, সেইফালে কিবা চিৰিয়েল চাব ধৰিছে। মই যাওঁ বলক এতিয়া আমি লাহে লাহে যাই থাকোঁ। আৰু বাপৰে বাপ অনদিনা ৰ'দ দে, কেনে ৰ'দৰ কাৰণে যাব নোৱাৰি। আৰু আজি চাচোন এই বৰষুণ দিছে, ৰাতিপুৱা দবা বৰষুণ মাৰছি, এনেকুৱা বৰষুণ মাৰছি ৰাস্তা চাই লওক। মোৰ মতে বান্ধ যাব নোৱাৰা হওক, কোনো প্ৰব্লেম নাই। বৰষুণ মোৰ মতে ৰাতি দিব লাগে, পুৰা ৰাতিটো বৰষুণ দি থাকে আৰু দিনত ৰ'দ দিয়ে। আৰু আমাৰ গাছ চুকৰ খবৰ দেই, আমাৰ সেই ৰাস্তাটো সেইফালে চাচোন শিলবিলাক পেলাব অৱস্থাত গৈছে। মানে বানপানীত সেইবিলাক উঠি গৈছে না, সেইবিলাক আকৌ নতুনকৈ পেলাইছে। মানে ৰাস্তাটো এইবাৰ কমপ্লিট হ'ব আৰু ইফালে এই শিল পেলোৱা দামপাৰীখান এই শেষ কলাৰে এইখিনি চেচেই মইনা আৰু বলক ৰাস্তা দেখছি নে? ৰাস্তা এনেকুৱা ধুনীয়া ৰাস্তা। আমাৰ এইটো ৰাস্তা দেখাইছে এম্বুলেঞ্চো আহিব নোৱাৰিব, কোনোবা মানুহ বন্ধু কক বগাই থাকিব লাগে। ভাগ্য ভাল সেই ৰাস্তাটো অকণ ভাল, খৰা এনে মানুহবিলাকে ল'লে কি দিব পাৰে, এতিয়া মাটি অলপমান নাই কি নকৰেছোঁ বাৰু, কলি বিবাদ হৈ যাব এইটো। লওক আৰু হাঁহ দেখছি না, হাঁহ এই হাঁহ চাওঁতে মোৰ হাঁহ নিচিনাকৈ বোকাত খুমি লাগবা গ'লে তাক বুলবা বাকী ৰ'লে। বলক যাওঁ, এইখিনি পাৰ হৈ লওঁ, লৈ কিনে আপোনালোকক এই ৰাস্তা লগ পাইছোঁ, এই ৰাস্তা লগ পাইছোঁ। তো গাইছ ফাইনেলি সেই ৰাস্তাটোৰ পৰা এই ৰাস্তাটো আৰু চাচোন আজি পৰিৱেশটো কিবা ইমান ধুনীয়া, মানে ঠাণ্ডা লাগি আছে। হাৱা বতাহবিলাকো ঠাণ্ডা দিয়া আছে, পোৱা নাই, ইমান ধুনীয়া লাগি আছে। ইতিনা খুচি মেৰে কো হজম नहीं हो रहा है। চলো আৰু গাইছ এটা কথা, জুবিনদাৰ চিকাৰ কোনে কোনে চালে ক'বচোন কমেণ্ট কৰি। মোৰ সেইখন ভাগ্য বৰ্তমান সময়লৈকে হোৱা নাই বাৰু, মই যে চিকাৰ চাব পাওঁ, কিন্তু আশা কৰিছোঁ চাম বুলি এদিন। নাই বৰ্তমান চোৱা নাই, ৰ'ব চাব লাগিব। আপোনালোকে কোনোবাই চাইছে নেকি কমেণ্ট কৰি জনাবচোন। আৰু মই যিহেতু সৰু সুৰাকৈ হ'লেও TVS কোম্পানীৰ অ'নাৰ, মানে কোম্পানীৰ অ'নাৰ নহয়, চৰি দেখা বাত মে বহুত বড়ে বাত বল দিয়া মানে। মই যিহেতু TVS কোম্পানীৰ এখন সৰু গাড়ীৰ অ'নাৰ, তো সেই হিচাপত কৈছোঁ আৰু TVSৰ এখন মানে নতুন বাইক লঞ্চ হৈছে।
নতুন বাইক মানে বাইকখন বাৰু বহুত আগৰ পৰাই আছে, কিন্তু বৰ্তমান সময়ত মানে তাৰ নতুন এটা মডেল ওলাইছে আৰু TVS Apache R310, যিখন স্পৰ্টছ কেটেগৰীৰ বাইক আহে আৰু ধুনীয়া। আৰু তাত এটা ক্লাছ প্লেটটো মানে ভিজিবল ক্লাছ প্লেট দিছে ধুনীয়া, আৰু মানে কিবা এটা ভাল লাগিছে আৰু তাতে ক্ৰুজ কণ্ট্ৰল আহিছে ফাৰ্ষ্ট টাইমৰ কাৰণে, ধুনীয়া বাইক আহিছে। সেইকাৰণ মই যদি ধৰক এতিয়া বাৰু অতি সোনকালে আপোনালোকক দেখাওঁ ন বাইকখন মই ধুনীয়াকৈ যাই কিনে ডিলাৰত, যদি আমাৰ মঙলদৈ ডিলাৰত যদি আনে, মঙলদৈত তেতিয়া আহিব, গুৱাহাটীৰ ফালে কেতিয়াবা গ'লে ডিলাৰ আগত দেখা পালে মই যাই কিনে ধুনীয়াকৈ ভিডিঅ' এটা বনাই আপোনাক ধুনীয়াকৈ দেখা দিম বাইক। তো গাইছ মই ফাইনেলি আহি মঙলদৈ পালোঁ, আৰু এই মঙলদৈ ভিৰৰ মাজে মাজে আহিলোঁ। মানে মই মঙলদৈৰ সেই হেৰি অহা নাই দিয়ক, অলপ ভিতৰেদি আহিলোঁ, মানে নিজা হোটেলৰ এই আগেদি আহিছোঁ। এইটো মানে টাউনৰ অলপ পিছৰ ভাগটো বুলি কোৱা যায় আৰু এইটোত অকণমান এইটো আছে ভিৰ থাকে। আৰু এই বেটাৰী ৰিক্সাবিলাক চাওকচোন, একো নাই, এনেই চলি থাকে। হয় বাৰু ইহঁতৰ চলিহে পইচা পাব, সেনেকুৱাত পইচা পাব, সেইটো হয়, কিন্তু হয়তো বাৰু ৰাস্তাটো বেজাই জ্বালা হয়। আৰু অকণমান ঘূৰি ঘূৰি আহিলোঁ, আৰু মোৰ আৰু সেইদিনা মই ঘড়ী এটা নিছিলোঁ, সেইদিনা পৰি কিনে ঘড়ীটো বেয়া হৈছে, ঘড়ীটো ভাল কৰিব লাগিব ৰ'ব। কিন্তু তাৰ আগতে এই যাম, আমি ইফালে যাম, এই বহুত দিনৰ মই কাৰিশ্মা দোহাই গাড়ী পৰে। তো গাইছ সেয়া আৰু এইখন এই মঙলদৈ সেই মহান টাউনখন বা তো গাইছ কিন্তু গাড়ীখন থলোঁ, আৰু গাড়ীখন থৈ আজি ভাবিছোঁ চাহটো খাওঁ, অলপমান দামী চাহ খাওঁ, ৰিফিউজত চাহ খাওঁ আজি। এই আগতে খাইছিলোঁ সৰুতে দেউতাৰ লগত আহি কিনে ৰিফিউজত চাহ। তো গাইছ যে বহুত দিনৰ মই ৰিফিউজ আহিছোঁ, সেইকাৰণে দেখিছেনে এটা পেষ্ট্ৰি কেক, এটা ক্ৰীম ৰোল, এক কাপ চাহ, মানে চব খাইছোঁ, মানে খাব লাগে কেতিয়াবা কেতিয়াবা এনেকৈ ৰিফিউজ চিফিউজ আহি কিনে ধুনীয়াকৈ বোলো চাহটো খাওঁ নে আহি কিনে বহি মানুহবিলাক বহুত কেওফালে মানুহ না, সেইকাৰণে অলপমান মানে সেই লাগে, তথাপিও চাহটো খাওঁ ধুনীয়াকৈ। আৰু ইমান চাহটো ইমান খায়ো খাচ নালাগে, কিন্তু দামী আৰু মানে দোকান দামী না, সেইকাৰণে খাব লাগে। তো ফাইনেলি চাহটো খাই ওলালোঁ, আৰু এতিয়া যাই আছোঁ ঘড়ীৰ দোকান বিচাৰি। এই য'ৰ পৰা ঘড়ীটো কিনিছিলোঁ তাতে যাওঁ, তাতে যাই কিনে ঘড়ীটো ভাল কৰিব পাৰে নেকি চাওঁ, তাৰপিছতে ভাল কৰিব পাৰে যদি ভালকৈ কৰিলে যাওঁ। ঘড়ীটো নেক্সট টাইম আকৌ কিনিব নোৱাৰে, মানে অলপমান দামী। আৰু এইফালে এই ক্লক টাৱাৰটো দেখা পাইছেনে, এইটো ডাঙৰ যে ক্লক টাৱাৰ আছে, সিটোৱে হ'লকৈ হাতত বান্ধি লৈ যাওঁ নেকি? নাই দে, বহুত ডাঙৰ হ'ব। এই দে গাছ বলক যাই থাকোঁ, ঘড়ীটো ভাল কৰিলোঁ। মঙলদৈৰ পৰা ডাইৰেক্ট চিধা আহিবলৈ দিম, আৰু মানে চাব দেই বস্তুটো দেখাই আছোঁ মানে চাবা, এইটো মই ঘড়ী কিনিছিলোঁ হা, এইটো ঘড়ী, এই ঘড়ীটো বেয়া হৈ গ'ল, এয়া এনেকৈ যায়, সেইকাৰণে ঘড়ীটো ভাল কৰিব গৈছিলোঁ, পিছত ঘড়ীটো বোলে ভাল নহয়, আৰু তাৰ পৰা মই চিধা আহি পালোঁ জিম। আৰু মানে আজি জিমত পূৰা ফেভাৰেট এক্সাৰচাইজটো আছে মোৰ বাইচেপ, চ' বাইচেপ মাৰিব লাগিব, বৰ্তমান বাইচেপ মাৰিম যে পূৰা গাঁৱলি আছে, আৰু এনেকুৱাকৈ নাই আছে, সেই তেতিয়া বাইচেপৰ এক্সাৰচাইজ মাৰিম, আৰু আপোনালোকক দেখাই আছোঁ বাইচেপ মানে পূৰা ভিজা বাজি আছে, কি খবৰ? আজি পিছে কি? আজি বাইচেপ। বাইচেপ তোমাৰ কি এক্সাৰ? আজি বাইচেপ, বাইচেপ চলে, বাইচেপ দেখিছা নাই? এতিয়া ইমান বাইচেপ, ইমান তো গাইছ ফাইনেলি আমাৰ ইজাজুল আহি পালে। আমাৰ মানে আপোনালোকে জানে আমাৰ ভিডিঅ'ত বেজতি হোৱা মানুহটো আহি পেলাই মোকে কিনিব ফোন কৰিছিল, ফোন কৰিছিল, মোৰ আজি নাযাওঁ জিমটো পাইছে নাই আমাৰ চানাহাতি। নমস্কাৰ। পুৰা খালি বাইচেপ মাৰি মানে মোৰ ফেভাৰিট এক্সাৰচাইজ বাইচেপটো না, আৰু চালা আৰু পুৰা কাম বাজি আছে পুৰা। কি কৈছা? তোমাৰ লগত হেণ্ডশ্বেকটো কৰিলা ফাৰ্ষ্ট টাইম নেকি? মস্তি মস্তি জিমৰ মস্তি। আজি তোমাৰ লগত এটা ঘটনা ঘটিছে বোলে, কি হয়? আজি মানে ছোৱালী হয় ইনষ্টাত মেছেজ তাৰ দাদিয়া গৈ কেনে আজি মোক এই কুত্তা বাচ্চাই মোৰ লগত প্ৰেংক কৰিছে।
মাত নাই ধৰিলে আজি হিন্দীত মানে কথা পাতিম মোক দমছি লোকেশ্যন লাইভ লোকেশ্যন লাগে বুলি পুলিচ নেকি প্ৰেংক কল আমাৰ চিৰাজ আপোনালোকে সবে চিনি পায় বহুত দিনৰ বিৰতিৰ মূৰত চুলি তুলি খুৱাই দেখিছে নাই অহংকাৰ দেখা লৈছে নেকি I'm about to go off like a weapon. Fuel to the top, got a filled up engine. In my thoughts, obsession. I will not. এইফালে আমাৰ এবাৰ জুকি আছে বাইচেপৰ এইবোৰত মাৰিব মাৰ তোমাৰ বাইচেপ ফুটিল নে নাই ফুটি গৈছে ভাই এক্সাৰসাইজ হৈছে বাইচেপ চা মাৰ 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 বাইচেপ দেখা দেখছে না চলে বাইচেপ ফাটি ফুটি উঠছে গোটেই আৰু বাকি গোটেই জিমখান বিজি চাওক সব 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 ৱাকাটো লাগিছে বোলো সব 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 ৱাকাটো কি মাৰিবা আপোনাৰ কিবা মন্তব্য নাই গৰমত কি দেহা অৱস্থা বেয়া গৈছে এই প্ৰকান্ত মাহটো সব চাব আমাৰ ডাঙৰীয়া একদম ফেনৰ তলতে যেতিয়া লগ বহি থকা হ'ব আপোনালোকে লোকেশ্যন এতিয়া আহিছে মানে একদম গাইজ জুই জুই আৰু এফালে পুৰা জিমত জুবিনদাৰ সং একদম কমপ্লিট নাহিলে হ'ল আৰু বাকী টেনশ্যন নাই মাইনা চব 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 বুজি চাওক চব এইয়া চব একদম চব ফালে চব বুজি দেখিছা নাই চব কিবা নহয় কিবা মাৰি আছে বছৰ চাইড কৰিছে এয়া আমি লগাবা আছিলো আৰু লগাই দিবলৈ আছিলো কেইখন চাইড কৰিছে এয়া মামি নাকি এয়া কেমেৰা আকৌ জুতি আছে এয়া বাই বাই হয় নেতিয়া Open up your eyes and insert a little rising. You don't have to love me, you don't have to like me. Got enough love in myself, in my psyche. You should have the same in your brain now. Mari. Masu. Wow. So guys, মানে ফাইনালি আমাৰ বাইচেপৰ ৱৰ্কআউট খতম কাৰণ এটা কথা কওঁ বহুত ৱৰ্কআউট কৰিব নালাগে নৰ্মেলি বাইচেপটো যিহেতু সৰু মাছো তো 5ৰ পৰা 6টা সেট লগালে হ'ল মানে পুৰা পাৰফেক্ট শ্বট মানে পাৰফেক্ট সেট লগালে হ'ল তাৰপিছতে এতিয়া আৰু বাইচেপ খতম আৰু এতিয়া আমি পুৰা বক্সিং কৰিম বক্সিং আৰু চাই থাকক আপোনালোকে দেখা আছোঁ বক্সিং খালি Saan mo kaya? Thaza. তো গাইছ আমি যাব ওলাইছোঁ এটা গীতে এতিয়া গৈছি আমিও যাই আছোঁ নহয় তো গাইছ বোলক ফাইনেলি আমাৰ আজি ৱৰ্কআউট শেষ আৰু দিনটো ইয়াতে খতম আজি দিনটো ঘূৰা কাম বন চব শেষ কৰি জিমত আহিলোঁ মনটো ভাল লাগিল বডিও বনালোঁ আজি দিনটো ইয়াতে খতম আৰু মোৰ গাড়ীখন ইয়াতে থৈছোঁ আৰু ইহঁতে কিবা ষ্টৰি কিবা দি আছে আৰু গাইছ আমি কিবা কিবি কৰোঁ জিমত আহি কিনে ধুনীয়াকৈ ভিডিঅ' বনাওঁ বহুত ধুনীয়া কিছুমান প্লেনিং কৰি আছোঁ আহি আছে অতি শীঘ্ৰে পূজাৰ পিছৰ পৰা বেলেগ জাৰ্ণিবিলাক চাওঁ আপোনালোকে চাই থাকিব নে ৰাজা হয় এইগিলা আমি 4টা যোগেশ ইজাজুল ৰাজা আৰু মই ইহঁতৰ বুটকে বহু জ্যেষ্ঠ লোক দিয়ে গাইছোঁ সন্মান কৰি আহোঁ নানাজি গুৰুজি নানা এইখানে সন্মান এইগিলা তো গাইছ দিনটো কাম বন শেষ কৰিলোঁ জিম কৰিলোঁ তো আজি ভিডিঅ'টো এইখিনি আছিল ভিডিঅ' চাই ভালে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু প্লিজ ভিডিঅ'টো আপোনালোকৰ বন্ধুসকলে মাজলৈ প্লিজ শ্বেয়াৰ কৰি দিব আৰু আগলৈ নতুন জেগা নতুন ভিডিঅ' এটা লগ পাম আজিলৈকে বাই গাইছ বাই